আমি এনেকৈ বিচিয়ে আছোঁ দিয়ক। এই বাচ্চাবিলাকক লৈ ইমান হাহাকাৰ হৈ আছে, পেচেণ্টবিলাকৰো ইমান হাহাকাৰ, মানে ক'ত থাকিম ক'ত নাথাকিম তেনেকুৱা লাগি আছে আৰু গৰম। আজি গৰমো ইমান অসহ্য গৰম, অসুবিধা হৈ আছে আমাৰ। মোটামুটি 2 ঘণ্টাই হ'ল। পেচেণ্টবিলাক এনেকুৱা হাহাকাৰ হৈছে, কোনোবা চিজাৰিং পেচেণ্ট আছে, কোনোবা নৰ্মেল আছে। নৰ্মেলখিনি বাৰু বাহিৰত ওলাই আহিছে, কিন্তু চিজাৰিং পেচেণ্টখিনি কি কৰিব? কি অৱস্থা হৈছে? বাচ্চাখিনিৰ কি অৱস্থা হৈছে? মেইন যিজন ইনচাৰ্জ হয় তেখেতক আমি 5বাৰমান ফোন কৰিছোঁ, ফোনটো ৰিচিভ নকৰি পেলাই পুলিচখিনি আছে, পুলিচখিনি সুধিলোঁ যে কাক আমি জনাব লাগিব। সিহঁতে কয় এইটো নাম্বাৰ আছে, নাম্বাৰত ফোন কৰক। নাম্বাৰটোত ফোন কৰোঁ, মেইন ইনচাৰ্জৰে ফোন নকৰে। আমি কাৰ ওচৰত যাম আজি? এয়া হৈছে গোৱালপাৰাৰ আমাৰ চিভিল হস্পিটেল।